সমাজখনত যেন উঠি অহা যুৱক প্ৰজন্মসকলে এই মৰম সঁচাকৈ যুগমীয়া কৰি ৰাখে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ককাজনৰ আশীৰ্বাদে আমাৰ মন পুলকিত কৰিলে, তেখেতৰ চৰণলৈ প্ৰণিপাত জনাইছোঁ, ধন্যবাদ জনাইছোঁ। সেই ভকত প্ৰাণ বৈষ্ণৱবৃন্দ, আজি আহিছোঁ ১ নং অকাম অতাজান বুঢ়া নামঘৰত বৰসবাহৰ হৰিনাম পৰিৱেশন কৰিবৰ কাৰণে। ইমান সুন্দৰ ভকতৰ সমাগম ঘটিছে। আজিৰ অনুষ্ঠানভাগেই খুব সুন্দৰকৈ পৰিচালনা কৰিছে আমাৰ অতিকে শ্ৰদ্ধাৰ দাদা অৰিন্দম হাজৰিকা দাই। তেখেতৰ নিমন্ত্ৰণতেই আমি আহিছোঁ, ভকতৰ সমাগম ঘটিছে আৰু এয়া সন্মুখত মোৰ অতিকে মৰমৰ অৰিন্দম দা। তেখেতৰ লগতে তেখেতৰ ভকত এয়া বলিন দা, দুয়োজনে খুব আপ্যায়ন আমাক কৰিছে। তেখেতলোকৰ নিমন্ত্ৰণতে আজি আহিছোঁ। আৰু এই যে কণ কণ শিশু দুজন দেখিছে, তেওঁলোকৰ লগতে ভালেকেইজন শিশুৱে ভকতসকল আহি পোৱাৰ লগে লগে তামোল দিছে, ভকতক এনেকৈ হাত ধুৱাইছে। আৰু থিয় হৈ থকা সেই কণমানিজনে তেখেতেই মোৰ ভিডিঅ'সমূহ কৰি দিছে। দুয়োজনকে মই ধন্যবাদ জনাইছোঁ। কৃষ্ণৰ সেৱা কৰিবৰ কাৰণে, ভকতৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, তেখেতলোকক আশীৰ্বাদ কৰিব। গুৰু আসনলৈ সেৱা জনাইছোঁ, ভকত বৈষ্ণৱলৈ সেৱা জনাইছোঁ। আৰু এই সুন্দৰ 103 বছৰ গৰকা পবিত্ৰ নামগৃহৰ ভাগিত আমি অনুষ্ঠান কৰিবলৈ লৈছোঁ। এয়া সভাপতি প্ৰভুজনাই প্ৰথম নামখাৰ আৰম্ভ কৰিছে। এদিনাখন দেউতাকৰ কথা পালন কৰিবলৈ মাতৃক হত্যা কৰিবলগীয়া হৈছে। আপোনালোকে জানে জগদগ্নিৰ 5জন সন্তান, পৰশুৰাম তাৰ ভিতৰত আটাইতকৈ সৰু। এদিনাখনৰ কথা জগদগ্নি পৰশুৰামক ক'লে, বাছাৰাম, তুমি মোৰ বাক্য ৰাখি মাতৃক হত্যা কৰিব পাৰিবানে নোৱাৰা?
মহাপাপে চূড়ান্ত শিখৰত অতিক্ৰম কৰিব তেতিয়াই ভগৱন্ত প্ৰভুৱে শংখ চক্ৰ গদা পদ্ম ধৰি কল্কি ৰূপে অৱতাৰ ধাৰণ কৰিব আমি কল্কি বুলি কেনেকৈ জানিম চাৰিজন চিৰঞ্জীৱী সিদ্ধ পুৰুষ কৃপাচাৰ্য ব্যাস অশ্বস্থামা আৰু আমি প্ৰথমতে কোৱা দেউতাকৰ আশীৰ্বাদ পাই চিৰঞ্জীৱী হোৱা সেই পৰশুৰাম এতিয়াও হেনো মহেন্দ্ৰগিৰি পৰ্বতত তপস্যা কৰি আছে বুলি কৈছে চাওকচোন চাৰিজন চিৰঞ্জীৱী সিদ্ধ পুৰুষ এতিয়াও জীৱিত অৱস্থাত আছে আৰু তেওঁলোকে গম পাব বিষ্ণু জখাৰ গৃহত ভগৱন্তই অৱতাৰ ধাৰণ কৰিছে লগে লগে বিষ্ণু জখাৰ গৃহলৈ যাব বিষ্ণু জখাক গৈ কব কলিযুগৰ কল্প বিনাশ কৰিবৰ কাৰণে এই অৱতাৰ হৈছে সেইবাবে এই অৱতাৰটোৰ নাম কল্কি 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 শ্ৰদ্ধাৰ দাদাজনে মোক এনেদৰে নামঘৰ এভাগত লগ পাই তেওঁ কথা দি থৈ আহিছিল যে সুশীল তোমাক আমাৰ নামঘৰলৈ আমি নিব লাগিব নাম গাবগৈ লাগিব তুমি গতিকে দাদা দুজনৰ অনুৰোধ ৰক্ষা কৰি মই নহাকৈ থাকিব নোৱাৰিলোঁ আৰু এখেতসকলৰ কাৰণেই আচলতে আজি আপোনালোকৰ চৰণ যুগত সেৱা কৰিবলৈ সুবিধা পাইছোঁ আমাৰ তৰফৰ পৰা দেউতা আৰু মোৰ তৰফৰ পৰা দুয়োজনকে সঁচাকৈ আমি ধন্যবাদ জনাইছোঁ সেৱা লৈছোঁ আৰু আপোনালোকে সহায় নকৰা হ'লে আমি ইমান মহা মহা ভকতৰ সাধু সংগ নেপালোহেঁতেন আৰু ছাত্ৰ ছাত্ৰীৰ মৰম শিশুৰ মৰম আৰু আন সকলক অভিজ্ঞতা দেখুৱালে আপোনালোকলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসমবাসী ৰাইজক মই এটা আদৰ্শ কথা ক'ব খুজিছোঁ যে বছা গাঁৱত বিপিনভাই কৈছোঁ যে ইমান মৰম আৰু ইমান পুত্ৰ স্নেহ দেখুৱালে এই পৃথিৱীখনক যেন উঠি অহা যুৱক প্ৰজন্মসকলে এই মৰম সঁচাকৈ যুগমীয়া কৰি ৰাখে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।